বিহাৰৰ বস্তিবিলাক চোৱাচোন। এইখিনিতে অলপ বস্তি, তাৰপিছত একেলগে মানুহখিনি আছে। তাৰ অলপ দূৰৰ পৰা আকৌ মানুহ নাই। এইখিনি বস্তি হিচাপে আছে। তাৰপিছত আকৌ খেতি পথাৰ। এইয়া মালদাহৰ আম। আমাৰ অসমলৈ যে যায় আম গছবিলাকৰ, এইবিলাক চাপৰ চাপৰ আম গছবিলাক। এই প্ৰতিজোপা আম গছ খেতিপথাৰৰ মাজে মাজে। এয়া আম তেওঁলোকে ব্যৱসায় ভিত্তিত কৰে। ইয়াৰ পৰাই আমাৰ অসমলৈ আম যায়, আমি তাকে খুব দগৰি খাওঁ। আৰু ইয়াত এটা কথা ভাল লাগিছে, প্ৰতি ঘৰ মানুহে মৰাপাট খেতি কৰে। মৰাপাট খেতি প্ৰতি ঘৰ মানুহৰে আছে। আৰু ঠাইবিলাক এনেই নাৰাখে, এইখিনি অলপ বস্তি নিচিনা। একে ঠাইতে বহুত কেইঘৰ মানুহ, ইঘৰ গাতে সিঘৰ লাগি থকাকৈ বহুত কেইঘৰ মানুহ একেলগে আছে। এই ঘৰটোত চাগে ধৰিব পাৰিছে, ইখন বেৰৰ লগত সিখন বেৰ লগ খাই আছে, সিখন বেৰৰ লগত সিখন বেৰ লগ খাই আছে। মাজত জেগা নাই, অকণমান জেগাতে ওখ ওখ ঘৰ বনাই লৈছে। আমাৰ অসমত এভেইলেবল ঠাই, সেইকাৰণে ইঘৰৰ পৰা সিঘৰৰ মাজত দূৰত্ব যথেষ্ট বেছি। এইখন আকৌ টাউন নেকি, টাউন যেন লাগিছে। হয়, এইখন কিবা টাউন এখনে পাইছোঁ, কাৰণ ষ্টেচনটো পাইছোঁহি নহয়। আন এখন ট্ৰেইন আহি আছে, এখন ট্ৰেইন পাৰ হৈ গ'ল, খুব স্পীডত পাৰ হৈ গৈ আছে। এই এয়া আমি নেক্সট ষ্টেচন চামচি ষ্টেচনটো আমি পাইছোঁহি। বেয়া লগা নাই ঠাইবিলাক, খালি ওখ ওখ গছ নাই। আমাৰ অসমৰ নিচিনা ওখ গছ নাই, চাপৰ চাপৰ গছবিলাক আছে। ইয়াত আহঁত গছবিলাকো চাপৰ চাপৰ। আমাৰ তাত আহঁত গছৰ আগেই নেদেখি ওপৰলৈ চাই টুপি খহি যোৱা অৱস্থা। ইয়াত কিন্তু আহঁত গছবিলাকো চাপৰ চাপৰ, বৰ বেছি ওখ গছ নাই। আমি চামচি ষ্টেচন পালোঁহি, আৰু ইয়াৰ পিছত আকৌ ভিডিঅ' বনাম, আপোনালোকে চাই থাকিব। ধন্যবাদ। চিনাৰীটো ভাল লাগিছেনে? পাহাৰটোক লৈ পেলাই ঠাইখিনি কোনখিনি ধৰিব পৰা নাই। এইখিনি কিন্তু অন্ধ্ৰৰ হয়। বিশাখাপট্টনম পোৱাগৈ নাই, আৰু অকণমান বাকী আছে। আৰু পইচা ৰাখিলে লাভ নাই, পইচা ৰাখি লাভ নাই ন। এইখিনি কি ঠাই, কি ঠাই পাইছে? কেইটা কি জেগা পাইছে এইটো? অন্ধ্ৰ প্ৰদেশৰ। আৰু অলপ সময় পিছতে আমি বিশাখাপট্টনম পামগৈ। মই চেষ্টা কৰিম বিশাখাপট্টনমৰ ধুনীয়া চিনেৰীবিলাক যাতে তোমালোকক দেখাব পাৰোঁ। ভাল লাগিছে চিনেৰীবিলাক। ঘৰবিলাক খালি একেটাতে ডাঠ, খালি RCC টাইপ ঘৰ। আমাৰ তাৰ নিচিনা আছাম টাইপৰ ঘৰ ইয়াত নাই, দেখিছেনে? এইটো পাহাৰটো আমাৰ ডবকা পাহাৰৰ নিচিনা লাগিছে। ঠাইখিনি ভাল লাগিছে। এইফালে বৰষুণ নাই, কিন্তু মাজত বৰষুণ পালোঁ। এই অন্ধ্ৰত সোমোৱাৰ পৰা বৰষুণ নাই। পাহাৰটো দুটা পাহাৰ থকাৰ নিচিনা লাগিছে। এটা তলত পাহাৰ, এইবিলাক ইউক্লিপটাছ গছ। আমাৰ তাত ইউক্লিপটাছ গছবিলাক ইমান ডাঙৰ ডাঙৰ হয়, ইয়াত অকণমান অকণমান হয়। ইয়াৰ গছবিলাক বৰ চাপৰ চাপৰ হয়, আমাৰ তাৰ নিচিনা ওখ পাখ নহয়। আমাৰ তাৰ মানুহবিলাকহে চাপৰ চুটি, কিন্তু গছবিলাক ওখ পাখ। ইয়াৰ আকৌ মানুহবিলাক ওখ পাখ। অৱশ্যে অন্ধ্ৰৰ মানুহ ইমান ওখ পাখ নহয়। MP, হাৰিয়ানা, UP এইবিলাকৰ মানুহবিলাক ওখ পাখ হয়। সেইটো এটা ৰেল লাইন বনাই আছে। ইয়াত আমি হেৰি গছ বেছিকৈ দেখা পাওঁ, কাজু গছ। অন্ধ্ৰত কাজু গছ দেখিবলৈ পোৱা যায়। আৰু পাহাৰটো পটককৈ নাইকিয়া হৈ গ'ল, চাচোন, ডাইৰেক্ট ডাউন হৈ গ'ল। এইবিলাক কি গছ ধৰিব পৰা নাই, একদম বাগান হৈ আছে। আৰু ঘৰবিলাক চোৱাচোন একে ঠাইতে, ইঘৰ বেৰত সিঘৰ লাগি থকা।
এঘৰ মানুহ নহয়, 4-5 ঘৰ মানুহ আছে। এখন বেৰত লাগি আছে সিঘৰ মানুহ, সিখন বেৰত লাগি আছে সিঘৰ মানুহ। জইণ্ট ফেমিলিও নহয়, মানে আগৰ পৰা থকা তেনেকুৱা। মানে অতীতত চাগে তেওঁলোকৰ হেৰি আছে, সম্বন্ধ আছিলে, তাৰপৰা একেঠাইতে ইঘৰত ৱালত লগাই পেলাই সিঘৰ বনাই লৈছে। খালি কিছুমান ঠাইত অকলে থকা ঘৰ দেখা যায়। দেখিছেনে চব বাকচ মেচটো বাকচটোৰ নিচিনা ঘৰবিলাক। আমাৰ তাৰ নিচিনা নহয়। অ'কে, ইয়াৰ পিছত আমি আকৌ চেষ্টা কৰিম। এইটো এটা মন্দিৰ, ধুনীয়া লাগিছে মন্দিৰটো, চোৱাচোন, শিৱ মন্দিৰ। এইটো আছাম টাইপৰ নিচিনা ঘৰ এটা দেখিলোঁ, টিং লগোৱা ঘৰ, খুব কমেই দেখা যায়। আৰু RCC ঘৰবিলাকৰ নিচিনা বনাই পেলাই এচলীয়া টিং মাৰি দিয়ে, এনেকুৱা ঘৰ বহুত দেখা পাইছোঁ। এইটো এটা আছাম টাইপৰ ঘৰৰ নিচিনা, কিন্তু বাকচৰ নিচিনা। খিৰিকী দৰ্জা খুব কম। এইফালে চোৱাচোন, ভাল লাগিছে ঘৰবিলাক। অ'কে, বাই। ইয়াৰ পিছত আমি বিশাখাপট্টনমৰ চিনেৰি চাম। ধন্যবাদ। এয়া আমি লাহে লাহে আহি বিশাখাপট্টনম পাইছোঁহি। বিশাখাপট্টনম বুজি পাইছে নহয়, আমাৰ চি পৰ্ট যে, সাগৰৰ বন্দৰ বিশাখাপট্টনম, য'ত জাহাজৰ নিৰ্মাণো হয় বিশাখাপট্টনমত। আৰু সাগৰৰ এটা চি পৰ্ট। ইয়াৰ পৰাই ডিফেন্সৰ এটা ডাঙৰ ডিফেন্স, মানে নেভিৰ ডাঙৰ কেম্প আছে ইয়াত। আগতে এবাৰ মই গৈছোঁ, ইয়াত ছাবমেৰিনবিলাক দেখা যায়, ডাঙৰ জাহাজবিলাক দেখা যায়। যদি পাৰ্মিশ্যন থাকে চাব পৰা যায়। কিন্তু এতিয়া চাগে আমি বিশাখাপট্টনম পৰ্টত নোসোমাম, আমি বাহিৰৰ পৰাই চাম। ইয়াৰ পৰা সাগৰো অলপ দেখা যায়। তোমালোকে ভিডিঅ'ত সেই ওপৰত কিছুমান ক্ৰেন দেখিছা, চোৱাচোন, ক্ৰেনবিলাক দেখি আছে, ক্ৰেনবিলাক দেখি আছে। সেই ক্ৰেনবিলাক সাগৰৰ পৰা জাহাজবিলাকৰ বস্তু উঠাই আৰু জাহাজৰ পৰা বস্তু নমাই। সেই ডাঙৰ ক্ৰেনবিলাক ইমান ভালদৰে ধৰিব পৰা নাই চাগে, নহয়নে? ধুনীয়া ডাঙৰ ক্ৰেন আছে বিশাখাপট্টনমত। মই গৈছিলোঁ নিজেই। আমাৰ যেনেকৈ ঘৰৰ ওখ ঘৰবিলাক ক্ৰেন দি বস্তু উঠাই যে, ডাঙৰ ঘৰবিলাকত গুৱাহাটীত আমি দেখা পাওঁ, বা টাউনত 10 তলা 12 তলা 5 তলাৰ ওপৰত ঘৰবিলাক বনালে যে ক্ৰেন দি বনাই যে বস্তু উঠাই, সেইবিলাক আমি দেখা পাওঁ। সেই তেনেকুৱা নিচিনাকৈ ইয়াত সাগৰৰ মাজত, মানে পাৰত, বন্দৰত তেনেকুৱা ক্ৰেন থাকে। দেখিছেনে ওচৰতে বহুত ডাঙৰকৈ লিখি আছে, তললৈ গৈ আছে। বিশাখাপট্টনমৰ ষ্টেচন পাইছোঁহি। ষ্টেচন নহয়, জনচন। অকণমান আন্ধাৰ হোৱা হয়, ইয়াত বহুত পোহৰ দেখা গ'ল হয় চি পৰ্টটো। কিন্তু ইয়াৰ পৰা চি পৰ্টটো এতিয়া যিহেতু অকণমান দূৰত, সেয়া আমি তাৰ দৃশ্যখিনি দেখিবলৈ অকণ অসুবিধা পাইছোঁ। এতিয়া ষ্টেচন পালোহি বিশাখাপট্টনমৰ। ইয়াতে অধিক মানুহ নামে, আৰু আমি চাগে বিশাখাপট্টনমৰ ষ্টেচনৰ নামি পালোহি। আৰু সেইটো মোৰ পামগৈ নাপামগৈ জানো, ট্ৰেইনখন যিহেতু মাজতে ৰাখে ষ্টেচনৰ। এইটো বিশাখাপট্টনমৰ ষ্টেচন, জনচন, নট ষ্টেচন, জনচন। এই 6টা বাজিছেগৈ সন্ধ্যা। আমি গৈ আছোঁ। ষ্টেচনত ৰখি দিলোঁ।